हेलो फ्रेंड्स আজি দিনৰ হাজাৰ বাবে কি যোগাৰ কৰিছে দেখিছেনে এয়া হৈছে শুকান মাছ যেটো ঘৰত মাছ মাংস একোৱে নাছিলে আৰু মুখত জুতি লগাকে কিবা এটা খাবলৈ মন গল দেখিলো ঘৰতে শুকান মাছ কেইটামান পৰি আছিল আৰু আনি থৈ দিছিল আৰু এয়া দুটামান শুকান মাছ লৈছো আৰু জলকীয়া সৰহকৈ লৈছো দেই আৰু যদি আপোনালোকে কমকৈ খায় তেতিয়াহলে কমকৈ ল'ব আৰু এটা বিলাহী আৰু ইফালে দুফুটামান নহৰু আৰু আদা আৰু এটা পিয়াজ আৰু ইয়া মাছখিনি এনেকৈ দেখি ভাবিছে এনেকৈ খাম বুলি ভাবিছে নেকি নেভাবিব দেই কাৰণ কিয় শুকান মাছ কেতিয়াও নোধোৱাকৈ খাব নালাগে আৰু ইয়া ধুনীয়াকৈ মাছখিনি অকণমান ধুই লওঁ আপোনালোকে চাগে ভাবিছিলে এনেদৰে খাম বুলি কিন্তু নাই নাখাওঁ দেই এনেকৈ কাৰণ কিয় শুকান মাছটো এনেকৈ খোৱা একেবাৰে বেয়া আৰু সেইবাবে মই অকণমান গৰম পানী মানে গেছতে গৰম কৰিলোঁ কুহুমীয়া কৰি এয়া এনেদৰে বাতি এটাত অকণমান গৰম পানীত কিছু সময় 1 মিনিটমান আৰু তিয়াই থৈছোঁ আৰু তাৰ পাছত লাষ্টত গৈ মাছখিনি এনেদৰে তিয়াই থলোঁ 1 মিনিটমান তিয়াই থোৱাৰ পাছতহে এইখিনি খাব পৰা পৰ্যায়ত হ'বগৈ আৰু ধুব লাগিব চফাকৈ আৰু এনেদৰে এতিয়া মাছখিনিৰ ফাইনেল লুক আপোনালোকে দেখিছেনে ইমান চফা হৈ গ'ল আৰু এইখিনি যেতিয়া গোটা বস্তুখিনি দেখিছিলে আপোনালোকে পিঁয়াজ আদা নহৰু সকলোখিনি খুন্দি ল'লোঁ এইফালে কেৰাহীত কেৰাহী বহাই তেল দিলোঁ আৰু কেৰাহীটো কলা দেখি নাহাহিব দেই কাৰণ কিয় এইখন হৈছে লোহৰ কেৰাহী যেহেতু নন ষ্টিকি কেৰাহীত বনাই খোৱাটো একেবাৰে বেয়া আৰু সেইবাবে লোহৰ কেৰাহী পৰাপক্ষত ঘৰত খাবলৈ চেষ্টা কৰোঁ মানে লোহৰ কেৰাহীত বনাই আৰু আনফালে তেলত মই পিঁয়াজ ঢালিলোৱেই আৰু তেলত পিঁয়াজখিনি দিয়াৰ পাছত আৰু এতিয়া অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰোঁ আৰু তেলতে সকলোখিনি দিছোঁ আৰু যিহেতু মই অকলে আৰু মোৰ ল'ৰাটোৰ লগতে খাম সেইবাবে কমকৈ বনাইছোঁ সৰু কেৰাহীত দেখিছে আপোনালোকে আৰু এনেদৰে এতিয়া জলকীয়া আদা নহৰু সকলোখিনি তেলত দি দিলোঁ তেলত দিয়াৰ পাছত কিছু সময় লৰাচৰা কৰিছোঁ আৰু হালধি নিমখ সকলোখিনি তেলত দিলোঁ আৰু আপোনালোকে এনেদৰে যিসকলে নাখাব আৰু যিসকলে খায় তেওঁলোকেতো খাই ইয়াৰ জুতিটো পাহৰিব নোৱাৰে চাগৈ গম পালোঁ আৰু এইফালে আনফালে যে মাছখিনি ধুই ৰাখিছিলোঁ সেইখিনিও তেলতে দি দিলোঁ আৰু তেলতে দিয়াৰ পিছত কিছু সময় এনেদৰে লাৰাচাৰা কৰিম লাৰাচাৰা কৰাৰ পিছত দেখিব আপোনালোকে আৰু যিসকলে নাখায় তেওঁলোকেতো খাব নোৱাৰে আৰু যিসকলে খাই ভাল পায় আৰু এইফালে দি দিলোঁ ঢাকন এখন লগাই আৰু গেছটো কম ষ্টিমত আৰু আনফালে বিলাহীখিনিও দি দিলোঁ দেখিছিলে বিলাহীখিনি কাটি থৈছিলোঁ আৰু মই কিন্তু ইয়াত অলপো পানী ব্যৱহাৰ কৰা নাই দেই কাৰণ কিয় ইয়াত পানী দিলে খাবলৈ একেবাৰে বেয়া হ'ব যিখিনি পিঁয়াজ আৰু বিলাহীৰ পৰা পানী ওলাইছে সেইকণতে মাছখিনি ধুনীয়াকৈ ভাজি থাকিবলৈ চেষ্টা কৰিছোঁ পানী দিলে কিন্তু ইয়াৰ সোৱাদ একেবাৰে বেয়া হৈ যাব দেই আৰু জলকীয়া আপোনালোকে যদি কমকৈ খায় তেতিয়াহ'লে কমকৈ দিব মই কিন্তু সৰহকৈ দিছোঁ দেই আৰু এইফালে বাৰীৰ মান ধনিয়া আছিলে বাৰীৰ পৰা মান ধনিয়া দুপাতমান ছিঙি আনিলোঁ খাওককৈ গৈ তাৰ পৰা দুপাতমান এনেদৰে কাটি দিলোঁ আৰু আনফালে দেখিছেনে মোৰ শুকান মাছৰ এনেদৰে ৰেচিপিটো ৰেডি হৈ গ'ল আৰু এয়া দুটামান গাৰ্নিছ কৰি দিছোঁ ওপৰত খাই চাবচোন এদিন আৰু কিন্তু খাই বহুত টেষ্টি আছিলে দেই।